এটা ডাঙৰ খবৰ যেটো ইমান দিনে আমি পাই আহিছিলো যে হ'ব হেতু হ'বলৈ গৈ আছে হেতু হৈছে ক্লাস 9 ৰ ম্যাথছ আৰু সায়েন্স সম্পূৰ্ণ নতুন এনসিইআৰটি ক্লাস 9 আৰু সায়েন্সৰ ম্যাথছ আৰু সায়েন্স সম্পূৰ্ণ নতুন ভাবে বনাইছে আৰু ম্যাথছৰ বুকখনৰ নাম হৈছে গণিত মঞ্জুৰি আৰু সায়েন্সৰ বুকখনৰ নাম হৈছে এক্সপ্লোৰেশন এটা গণিত মঞ্জুৰি ক্লাস 9 ৰ কোন সকল ছাত্ৰ-ছাত্ৰী এইবাৰ পঢ়িবলৈ পাব যি সকলে সিবিএসই পঢ়ি আছে CBSE ছাত্ৰ-ছাত্ৰী সকলৰ বাবে for the students who are studying under the CBSE board তেওঁলোকৰ বাবে গণিত মঞ্জুৰি এই বছৰ পৰা আৰম্ভ হৈ যাব গতিকে কিন্তু যি সকলে আমাৰ আসাম স্কুল এডুকেশ্যন বৰ্ডৰ আন্ডাৰত আছে তেওঁলোকৰ বাবে পুৰণা কিতাপখনে অকনমান মডিফাই কৰি এইবাৰ হয়তো চলি যাব অহা বছৰৰ পৰা খুব সম্ভৱ তেওঁলোকেও গণিত মঞ্জুৰি পঢ়িবলৈ পাব অৰ্থাৎ অহা বছৰ ক্লাস 10 এ CBSE ক্লাস 10 ৰ বেটছেও গণিত মঞ্জুৰি পঢ়িব 9 ৰ এই বছৰৰ পৰা ক্লাস 9 ৰ ষ্টুডেন্ট সকলে গণিত মঞ্জুৰি পঢ়িব আৰু ইম্পৰ্টেন্ট কথাটো হৈছে গণিত মঞ্জুৰি চেপ্টাৰসমূহ সম্পূৰ্ণ পৃথক আগৰ বুকখনতকৈ পৃথক এতিয়া এই ফাৰ্স্ট চেপ্টাৰটোৱে গণিত মঞ্জুৰি এক নম্বৰ চেপ্টাৰটোৱে এটো হৈছে কোঅৰ্ডিনেটছৰ ওপৰত কোঅৰ্ডিনেট জ্যামিতি যেটো ক্লাস 9 ত আগতে নাছিলে ক্লাস 10 ত আছিল ক্লাস 10 ত থকা কোঅৰ্ডিনেট জ্যামিতি আৰু তাৰ এপ্লিকেশনৰ ওপৰত এই ফাৰ্স্ট চেপ্টাৰটো ম্যাথছত আছে বাকি চেপ্টাৰ কেইটা কি হেকেটাও আমি ডিসকাস কৰিম এই কন্টেন্টটো যদি চাও বেছি চেপ্টাৰ নাই কেৱল 8টা চেপ্টাৰ আছে 8টা চেপ্টাৰৰ ভিতৰতে গোটেই বুকখন আছে কিন্তু প্ৰতিটো চেপ্টাৰতে অকমান বেসিকৰ পৰা আৰম্ভ কৰি অকমান হাই লেভেললৈকে গোটেইখিনি কভাৰ কৰিছে ফাৰ্স্ট চেপ্টাৰটো মই ইতিমধ্যে কৈছো যে orienting yourself the use of coordinates ৰ ওপৰত ফাৰ্স্ট চেপ্টাৰটো সেকেন্ডটো আছে লিনিয়াৰ পলিনোমিয়ালৰ ওপৰত পলিনোমিয়াল চেপ্টাৰ আগতে আছিল 9 ত তাৰ ওপৰতে হয়তো লিনিয়াৰ পলিনোমিয়াল আৰু অকমান বেছিকৈ দিছে Third chapter to hoise the world of numbers অর্থাৎ ইয়াৰ numbers বুলি গতে integers rational number irrational number গটেখিনি ইয়াতে সোমাই যাব even class 10 ত থকা proof of irrational numbers proof that √2 is irrational √5 is irrational তেনেকুৱা কোৱেশ্চন বোৰ class 9 লৈকে গুচি আহিলে chapter 4 আকৌ আছে algebraic identities বুলি কলে গটে ফৰ্মুলাবোৰ আমি যে জানো a + b whole square পৰা আদি কৰি গটেখিনি এই algebraic identities গটেখিনি ইয়াতে সোমাইছে number chapter 5 I am up and down and round এটো কি মজা নাম দিছে নামটোৰ পৰা ধৰিব নোৱাৰি চেপ্টাৰটো কি হ'ব কিন্তু তথাপি তাত এটা হিন্টস আছে হেতু হৈছে এটা সাৰ্কেল চেপ্টাৰটো ক্লাস 9 ত আগতে আছিল গতিকে তাতে আৰু অকমান ক্লাস 10 ত থকা খিনিও সাৰ্কেলৰ পৰা 9 লৈকে আনি গোটেইখিনি একেলগে সাৰ্কেল দিলে দিছে নম্বৰ 6 আছে মেজাৰিং স্পেচ perimeter and area ইয়াতে গুছি আহিলে স্পেচৰ লগত অৰ্থাৎ ক্লাস 10 তো আছিল 10 ৰ পৰা এটো 9 লৈকে কিছু সংখ্যক টানি অনা হৈছে অৰ্থাৎ perimeter and area ইয়াতে আহিব নম্বৰ 7 অফ দা mathematics of maybe introduction of probability এইটো ক্লাস 10 ৰ সম্পূৰ্ণ চেপ্টাৰ আছিল এই যেটো ক্লাস 9 লৈকে আনিলে probability সহজ চেপ্টাৰ কোনো কথা নাই গতিকে probability এটা 9 তে ল'ৰা ছোৱালীয়ে পঢ়ি যাব নম্বৰ 8 predicting what comes next exploring sequence and progression অৰ্থাৎ APGP arithmetic progression geometry progression এবোৰ APGP ক্লাস 10 ত আছিল আগতে আৰু ক্লাস 9 লৈকে আনি গল অৰ্থাৎ ক্লাস 9 ত আগতে থকা বহুত চেপ্টাৰ এতিয়া নতুন বুকখনত নাই নতুন বুকখনৰ পৰা আঁতৰাই দিছে কিছু ভালো হৈছে বুলি ভাবো মই কাৰণ আগৰ ম্যাথছৰ বুকখন অকমান বেছি জিওমেট্ৰি বেছি আছিল যাৰ কাৰণে ল'ৰা ছোৱালী অকমান ক্লাস 9 ৰ ষ্টুডেন্ট খিনি অকমান বৰ পাইছিল কিন্তু এতিয়া APGP ইন্টাৰেষ্টিং চেপ্টাৰ probability ইন্টাৰেষ্টিং চেপ্টাৰ এৰিয়া এণ্ড অপাৰেটৰ ইন্টাৰেষ্টিং হ'ব identities algebraic identities interesting হ'ব এনেকে linear polynomial ইন্টাৰেষ্ট অৰ্থাৎ গোটেই বুকখনে অকমান ইন্টাৰেষ্টিং ধৰণে তেওঁলোকে কৰিবলৈ চাইছে আৰু বুকৰ যেটো ফৰমেট আছিল আগতে যে তেওঁলোকে যেনেকে ষ্টাৰ্ট কৰে তাৰ পৰা গৈ এক্সাৰসাইজ হলকে যেনেকে যায় এইখিনিও সম্পূৰ্ণ সলনি কৰিছে অৰ্থাৎ কিতাপখনৰ ভিতৰখিনি সলনি হৈছে গতিকে এইবাৰ ক্লাস 9 CBSE অহাবাৰ সেবা অৰ্থাৎ আসাম স্কুল এডুকেশ্যন বৰ্ডৰ ক্লাস 9 সকলোৱে হয়তো এই নতুন কিতাপখনলৈকে আমি গতি কৰিছো অৰ্থাৎ নিউ এডুকেশ্যন পলিচি লাহে লাহে আহি গৈছে অহাবাৰ ক্লাস 10 ত CBSE পাই যাব তাৰ পিছৰবাৰ আমাৰ আসামৰ ষ্টেট বৰ্ডৰ ষ্টুডেন্ট খিনিও পাব গতিকে এই চেঞ্জেছ বোৰ লাহে লাহে আহি আছে গতিকে পঢ়ি ভাল লাগিব আমি একেলগে ডিসকাস কৰিম আমি ইউৰেকা কোচিং কাউন্সেলিং আৰু মেন্টৰিং চেণ্টাৰত আমি এই গোটেই কিতাপখন পঢ়াবলৈ ৰেডি হৈ আছো এই কন্টেন্টটো যদি চাও বেছি চেপ্টাৰ নাই কেৱল 8টা চেপ্টাৰ আছে 8টা চেপ্টাৰৰ ভিতৰতে গোটেই বুকখন আছে কিন্তু প্ৰতিটো চেপ্টাৰতে অকমান বেসিকৰ পৰা আৰম্ভ কৰি অকমান হাই লেভেললৈকে গোটেইখিনি কভাৰ কৰিছে ফাৰ্স্ট চেপ্টাৰটো মই ইতিমধ্যে কৈছো যে orienting yourself the use of coordinates ৰ ওপৰত ফাৰ্স্ট চেপ্টাৰটো সেকেন্ডটো আছে লিনিয়াৰ পলিনোমিয়ালৰ ওপৰত পলিনোমিয়াল চেপ্টাৰ আগতে আছিল 9 ত তাৰ ওপৰতে হয়তো লিনিয়াৰ পলিনোমিয়াল আৰু অকমান বেছিকৈ দিছে থাৰ্ড চেপ্টাৰটো হৈছে the world of numbers অৰ্থাৎ ইয়াৰ numbers বুলি গতে integers rational number irrational number গোটেইখিনি ইয়াতে সোমাই যাব
ইভেন ক্লাছ 10 ত থকা proof of irrational numbers, proof that root 2 is irrational, root 5 is irrational, তেনেকুৱা কুৱেশ্যনবোৰ ক্লাছ 9 লৈকে গুচি আহিলে। চেপ্টাৰ 4 আকৌ আছে algebraic identities। algebraic identities বুলি ক'লে গোটেই ফৰ্মুলাবোৰ আমি যে জানো a + b হোল স্কয়াৰ পৰা আদি কৰি গোটেইখিনি এই algebraic identities গোটেইখিনি ইয়াতে সোমাইছে। নাম্বাৰ চেপ্টাৰ 5 I am up and down and round and round, এইটো কি মজা নাম দিছে, নামটোৰ পৰা ধৰিব নোৱাৰি চেপ্টাৰটো কি হ'ব, কিন্তু তথাপিও তাত এটা হিন্টছ আছে, সেইটো হৈছে এটা সাৰ্কেল চেপ্টাৰ। সাৰ্কেল চেপ্টাৰটো ক্লাছ 9 ত আগতে আছিলে, গতিকে তাতে আৰু অকমান ক্লাছ 10 ত থকা খিনিও সাৰ্কেলৰ পৰা 9 লৈকে আনি গোটেইখিনি একেলগে সাৰ্কেল ইয়াতে দিছে। নাম্বাৰ 6 আছে মেজাৰিং স্পেচ, পেৰিমিটাৰ এণ্ড এৰিয়া। পেৰিমিটাৰ এণ্ড এৰিয়া ইয়াতে গুচি আহিলে স্পেচৰ লগত, অৰ্থাৎ ক্লাছ 10 তো আছিলে, 10 ৰ পৰা এইটো 9 লৈকে কিছু সংখ্যক টানি অনা হৈছে, অৰ্থাৎ পেৰিমিটাৰ এণ্ড এৰিয়া ইয়াতে আহি গ'ল। নাম্বাৰ 7 ত দা মেথমেটিক্স অফ মেবি, ইন্ট্ৰডাকচন অফ প্ৰবেবিলিটি। এইটো ক্লাছ 10 ৰ সম্পূৰ্ণ চেপ্টাৰ আছিলে, এই যেটো ক্লাছ 9 লৈকে আনিলে প্ৰবেবিলিটি, সহজ চেপ্টাৰ, কোনো কথা নাই, গতিকে প্ৰবেবিলিটি এটা 9 তে ল'ৰা ছোৱালীয়ে পঢ়ি যাব। নাম্বাৰ 8 predicting what comes next, exploring sequence and progression, অৰ্থাৎ এপিজিপি, arithmetic progression, geometric progression, এইবোৰ এপিজিপি ক্লাছ 10 ত আছিল আগতে আৰু ক্লাছ 9 লৈকে আনি গ'ল, অৰ্থাৎ ক্লাছ 9 ত আগতে থকা বহুত চেপ্টাৰ এতিয়া নতুন বুকখনত নাই, নতুন বুকখনৰ পৰা আঁতৰাই দিছে। কিছু ভালো হৈছে বুলি ভাবো মই, কাৰণ আগৰ মেথছৰ বুকখন অকমান বেছি জিওমেট্ৰি বেছি আছিলে, যাৰ কাৰণে ল'ৰা ছোৱালী অকমান ক্লাছ 9 ৰ ষ্টুডেণ্টখিনি অকমান বৰ পাইছিল, কিন্তু এতিয়া এপিজিপি ইন্টাৰেষ্টিং চেপ্টাৰ, প্ৰবেবিলিটি ইন্টাৰেষ্টিং চেপ্টাৰ, এৰিয়া এণ্ড পেৰিমিটাৰ ইন্টাৰেষ্টিং হ'ব, আইডেন্টিটিজ এলজেব্ৰিক আইডেন্টিটিজ ইন্টাৰেষ্টিং হ'ব, তেনেকৈ লিনিয়াৰ পলিনমিয়েল ইন্টাৰেষ্টিং, অৰ্থাৎ গোটেই বুকখনে অকমান ইন্টাৰেষ্টিং ধৰণে তেওঁলোকে কৰিবলৈ চাইছে। আৰু বুকৰ যিটো ফৰ্মেট আছিলে আগতে, যে তেওঁলোকে যেনেকৈ ষ্টাৰ্ট কৰে তাৰ পৰা গৈ গৈ এক্সাৰচাইজলৈকে যেনেকৈ যায়, সেইখিনিও সম্পূৰ্ণ সলনি কৰিছে, অৰ্থাৎ কিতাপখনৰ ভিতৰৰখিনি সলনি হৈছে। গতিকে এইবাৰ ক্লাছ 9 CBSE, অহাবাৰ চেবা অৰ্থাৎ আছাম স্কুল এডুকেশ্যন বৰ্ডৰ ক্লাছ 9 সকলোৱে হয়তো এই নতুন কিতাপখনলৈকে আমি গতি কৰিছোঁ, অৰ্থাৎ নিউ এডুকেশ্যন পলিচি লাহে লাহে আহি গৈছে। অহাবাৰ ক্লাছ 10 ত CBSE পাই যাব, তাৰ পিছৰবাৰ আমাৰ আছামৰ ষ্টেট বৰ্ডৰ ষ্টুডেণ্টখিনিও পাব, গতিকে এই চেঞ্জেছবোৰ লাহে লাহে আহি আছে। গতিকে পঢ়ি ভাল লাগিব, আমি একেলগে ডিছকাছ কৰিম। আমি ইউৰেকা কোচিং কাউন্সেলিং আৰু মেণ্টৰিং চেণ্টাৰত আমি এই গোটেই কিতাপখন পঢ়াবলৈ ৰেডি হৈ আছোঁ, গতিকে লগ পাম সোনকালে। ধন্যবাদ।